মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সেবা বোৰ্ডৰ ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক হৈছে টেন্স তাৰে সিম্পল প্ৰেজেন্ট টেন্সৰ তিনটা আমি ইম্পৰ্টেণ্ট ৰুল আজি জানো বলা ফাৰ্স্ট ৰুলটো হৈছে the simple present tense is used to express a habitual action ধৰা আমাৰ দৈনন্দিন কিছুমান কাৰ্য আমি যোনবিলাক কৰো সেই তেনে ধৰণৰ বাক্যৰ লগত আমি সদায় simple present tense ব্যৱহাৰ কৰো For example, I wake up at 5 a.m. every morning. মই সদায় ৰাতিপুৱা 5টা বজাত উঠো গতিকে এনে ধৰণৰ বাক্যৰ লগত আমি simple present tense ব্যৱহাৰ কৰো Second rule, the simple present tense is used to express a general truth or universal action. ধৰা আমাৰ কিছুমান চিৰন্তন সত্য থাকে সেই তেনে ধৰণৰ বাক্যৰ লগত আমি সদায় simple present tense ব্যৱহাৰ কৰো For example, the sun rises in the east. Milk is white. এনে ধৰণৰ বাক্যৰ লগত আমি সদায় simple present tense ব্যৱহাৰ কৰো Third rule, the simple present tense is used to express a future event that is part of a fixed timetable or fixed program. ধৰা এটা কাম আমাৰ ফিউচাৰত হ'ব ভৱিষ্যতত হ'ব কিন্তু তাৰ আমাৰ কিছুমান প্ল্যানিং এণ্ড প্ৰগ্ৰাম অলৰেডি কৰি থোৱা আছে ধৰা সময় বা তাৰিখ অলৰেডি ডিসাইড কৰি থোৱা আছে তেনে ধৰণৰ আমাৰ কিছুমান ফিউচাৰৰ একচনৰ লগত কিন্তু আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো ফৰ এক্সাম্পল the bus leaves at 5 a.m. tomorrow মানে বাছখন কাইলে ৰাতিপুৱা 5টা বজাত ইয়াৰ পৰা এৰিব এই ধৰণৰ বাক্য যোনটো আমাৰ ফিউচাৰত হ'ব কিন্তু ইয়াৰ টাইমটো আমাৰ ফিক্সড হৈ আছে তেনে ধৰণৰ বাক্যৰ লগত আমাৰ সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় আশা কৰো তোমালোকে এই তিনটা ৰুল বুজি পালা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা আজিলৈ ইমানেই ধন্যবাদ